কাইলৈ কিন্তু সোনকালে আহিবি দেই। যাম বাৰু নহয় আহিবই লাগিব। মই অকলে নোৱাৰো নহয়, গম পাইছ নাই? নখোৱাই বুলি ডাঙৰকে পাতিছো, মানুহ অকণমান বেছিকে পাইছো। ওচৰ চুবুৰীয়া ঘৰ চবকে মাতি দিছো, আৰু নহ'লে বেয়া পাই নহয়, যাম নহয় তই আৰু। যাম আপুনি চিন্তা কৰিব নালাগে। এই আমাৰ বাবিহঁতক মাতিলে নাই বাৰু? মাতিলো, হেৰ ঘৰত গৈ মাতি থৈ আহিছো। তহঁতকে ফোন কৰি মাতিছো, তাইক মই ঘৰত মাতিছো। যোৱাবেলি বেয়া পালে যে। ভালেই কৰিলে, মই কম বুলি ভাবিছিলে। তাই আকৌ বৰ ধৰি থাকে নহয় কথাবিলাক। পুতলিহঁতকো কৈ দিবি আকৌ দেই মই কৈছো বুলি। নে ফোন কৰিব লাগিব নেকি? আজিকালি আকৌ চবেই উখন পাতে নহয়, অলপতে বেয়া পায়। নালাগে পুতলিহঁতে ইমান নধৰে, মই কৈ দিম। হ'ব তেনে, মোৰ ঢেৰ কাম আছে দেই, তই সোনকালে আহিবি কাইলৈ। নখোৱা ৰাতি যদিও তই মুঠতে 2টা মান বজাতে আহিবি। পাচলি কুটা ইটো সিটো ঢেৰ কাম আৰু। হ'ব মুনুকণহঁতো স্কুল যাব নহয়, সেইকাৰণে লৰালৰিকে আৰু দাইলতে চব দি পেলাই বনাই দিছো। সিহঁতি খাই পেলাই যাওক, তাৰপিছতহে মোৰ ঘৰ ধোৱাবোৰ চফা কৰোঁ। ইটো সিটো কামো আছে। এখেতক মই কৈছো বোলে আজি অফিচৰ পৰা সোনকালে আহিব। পিছবেলাকো বজাৰ আছে নহয়, নহ'লে মোকে পইচাকেইটা দি থ'লে মই বজাৰকেইটা কৰি আহিমগৈ আৰু। গগনলৈহে ফোন কৰিব লাগিব। কলপাত চলপাত কটা কিবা কিবি এইবোৰ ডাঙৰ চৌকি আহি উলিয়াই পেলাই ধুব লাগিব নহয়। মই অকলে নোৱাৰিছো আৰু। কাম কৰা মানুহ এজনী পাবলৈও নোহোৱা হ'ল আজিকালি তাই। বৰ ডিমাণ্ড। গগন কলৈ যা? দুটা হেৰি মামনি বাইদেউ ঘৰত আজি নখোৱা ৰাতিলে তোক মাতিছে নহয়, তোকো মাতিছে। এই কি কয়, এই কলপাত কেইখনমান কাটি দিবলৈ কৈছিলে। মই আমাৰ ঘৰৰ পৰাই লৈ লৈছো। অলপ বোলো সহায় কৰি থৈ আহোঁ, খাব সময়তনো কি যাম। ভালে যা। আমাৰো ন ভাত খাব লাগিছিলে নহয়, সোমাব 2দিনমানৰ পিছত। আমাৰ নহ'লে মাঘতে খাম অ' দেউতা। সেইটোৱে ভাল হ'ব। তই পিছে এইবিলাক কি খাই আছ? নকবি আৰু, এই জুলিয়ে খাবলৈ দিছে মানিমুনি শাকৰ বইল। পেটটো বেয়া লাগিছে বুলি ক'বলৈহে পালো। এতিয়া বহাই থৈছে বোলে, দেউতা খাবই লাগিব। খা নহ'লে মই লগাই দিম, তই নাই খোৱা বুলি। যা তই নিজৰ কাম কৰকে যা। দেউতা খাইছেনে বাৰু? শুনিছা ৰ'বাচোন। জুলি। এই কলাখি লৈ যোৱাচোন, পকি আছে। মই যোৱালৈকে আৰু দেৰি হ'ব আৰু নিবলৈও দিগদাৰ। দিয়া। আৰু দেউতা আপুনি কি কৰি আছে? খোৱা নাই যে? মই ৰাতিপুৱাই আপোনাৰ কাৰণে মানিমুনি বিচাৰি মেলি হেৰি কৰি দিছো। খোৱা আকৌ। খাইছো বঢ়িয়া লাগিছে খাই। এই গগনে অকণমান খাম বুলি কৈছিলে, তাৰো বোলে পেটটো কিবা লাগিছে। কৈছে দেউতা এনে কেলে ফচাইছ? খা, তই খা, মোৰ পেট ঠিকে আছে। ওলোৱাহে কথা। বোৱাৰী নেখালে নহয় নে বাৰু? ভালেমান কেঁচামুচ খালো। নাই খাব লাগিব। আজি আকৌ নখাবলৈ যাব লাগিব। আপোনাৰ পেটটো বেয়া হৈ আছে। খাওক, মই ইমান কষ্টকে বনাই দিছো। হয়তো দেখোন কলাখি এৰি থৈ গ'ল। ইমান খৰধৰ পাই গুচি গ'ল। কলাখি ময়ে লৈ যাব লাগিব। অৱশ্যে দিনটোৰ ভিতৰতে বাৰু ঠাণ্ডা দিন হেৰি হৈ নাযায়, কিন্তু গৰম দিনত একদম লেৰেলি যায়গৈ আৰু। পাচলি এইখিনিয়ে হৈ যাব লাগে বাৰু। সি বোলে স্কুল নাযায় আজি নখোৱাৰ কাৰণে। সি নাযাওঁ কৈছে। মই হ'লে গৈ থাকোঁতে দেৰি হ'ব। প্ৰাৰ্থনা নাপালে মানে হেড চাই কোবাব। এই ল'ৰাটোৰ পৰা উপায় নাইকিয়া হৈছে আৰু দেই। আজি আমাৰ নখোৱা লগতে চুঙা চাউল, মাংস পুৰি খাম, কি মজা লাগিব। আজি আমাৰ নখোৱা চব চকু উলিয়াই পঠাম। কিহৰ আজি স্কুল নাযাওঁ? নখোৱা ৰাতিহে কিবা মানুহে হাঁহিব নখোৱা বুলি স্কুল নগ'লে। যা, মই আজি নাযাওঁ, মোৰ মন যোৱা নাই যাবলৈ। এইবোৰ মাৰপিট নকৰো বুলি ভাবো, নেমাৰিলে নোৱাৰি। যা স্কুল যা। নখোৱা দিনা স্কুললৈ পঠিয়াইছো। ৰাতিপুৱাই কমলা খাবলৈ লৈছে ঠাণ্ডাখনত। কমলা দুটা লৈ যা, স্কুলতে খাবিগে। নেখাওঁ মই। সি স্কুল ক্ষতি কৰে নখোৱা নামত। ঘৰত থাকি দিগদাৰহে কৰি থাকিব, ৱা বন্দোৱা কৰিব। যা স্কুললৈ যা। মুনুকণ কলৈ যাওঁ? আজি নখোৱা নহয় জানো তহঁতৰ ঘৰত? এই গগন মহা নখোৱা হ'লে কি হ'ব? মই স্কুল নাযাওঁ বুলিয়ে ভাবিছিলো। মায়ে একদম মাৰি পিটি পঠিয়াই দিছে। যা স্কুল খোলা যদি আহি পাই যাবি নহয় ৰাতিলেহে নখোৱা। মই আজি ছুটী লৈ আহি যাম, পেট বিষাইছে বুলি। সেইখন নকৰিবি, মাৰে গম পালে কোবাব। তুমি নকবাকে আকৌ ঘৰত। মই বাৰু নকওঁ, কেনেবাকে গম পালে জাৱলি কোবাই দিব। মই মুঠতে আজি মই ছুটী লৈ আহিম আজি। যা এতিয়া দেৰি হ'ব, প্ৰাৰ্থনা নেপাবিগে। ই বৰ বদমাছ হৈছে অ' মামনি বাইদেউ। ৰক্ষা তই যে আহি পালি, নহ'লে বাৰু মই ইমানখিনি কাম অকলে কেনেকে কৰিলোহেঁতেন। চাচোন বাৰু গোটেই পাচলি সোপা কি কয় ভিনিয়ে বাহিৰতে থৈ গ'ল। এতিয়া এই কি কয় ভিতৰলৈ নিব লাগে, গৰু ছাগলী সোমাই খাই বুলি কয় নহয়। গেটখন মাৰি থৈছো বাৰু। আছোনা ভিতৰলৈ আনি থ, সন্ধিয়া সময়ত উলিয়াই দিম। হয় দেও, বাহিৰতনো থব লাগে নে? এই খৰধৰকে অফিচলৈ ওলাই গৈছে, আজি ছুটী নাই লোৱা। তাৰপৰা সেই বেটেৰী ৰিক্সাখনতে পঠিয়াই দিলে। বেটেৰী ৰিক্সাৱালাটোক ক'লো বোলে তাৰ দেৰি হৈছে, ক'ৰবাত ভাড়া মাৰিবলৈ। এইখিনিতে থৈ গুচি গ'ল। চাচোন বাৰু। হ'ব দিয়ক, মই ভিতৰত ভৰাই দিম এতিয়া। আৰু সেই বাঁহৰ চুঙা কেইটামানো কাটিবলৈ আছে দেই। একেবাৰে বাঁহৰ চুঙাও সেই কি কয় চুঙা চাউলো খাই পেলাম আজি। মজা। যোৱা বছৰে যি চুঙা চাউল খালো আৰু সেই তাকো অকণ ভাগত পৰিলে। তাৰ মাজতে খাম বুলি ভাবিলেও খোৱা নহয়। ভালেই হ'ব। ময়ো বৰ ভাল পাওঁ চুঙা চাউল খাই। এই গাখীৰ আৰু গুৰৰ লগত দিও ভাল লাগে। হাঁহ মাংসৰ লগত খালেও সেয়া সুকীয়া। মুঠতে ভাল লাগে আৰু। বাৰু তই কামত ধৰ। তহঁতৰ পেহীহঁত দেউতা আহিব নাই আকৌ?
আহিব লাগে কিন্তু ৰাতি হ'লে ভৰি বিষ গা বিষ বহি থাকিব নোৱাৰে খোজকাঢ়ি আহিব নোৱাৰে ঠাণ্ডাখনত গাটো বেয়া লাগিলে নাহে আৰু সেইটোও হয় পিছে দিনতে কৰিবলৈ আকৌ কাৰো সময় নাই নহয় চবৰে কাম থাকে খেতি কাৰোবাৰ আকৌ অলপ কাম আছেই বোলে তাৰপৰা লৈ যাবি আৰু যদি আহিব নাই অঁ জুলি আহিব বাৰু অকণমান দেৰিকে হ'ব বাৰু ঐ মনুকন্তহঁতৰ ঘৰত বোলে আজি একো নখোৱা তই যে স্কুললৈ আহিলি ইয়াক আজি মাকে মৰিয়াই মৰিয়াই স্কুললৈ পঠিয়াইছে সি নাহো বুলি ভাবিছিলে হেনো হ'ব দে মই এতিয়া ছুটী লৈ ঘৰলৈ যাম বুলি ভাবিছোঁ অ' হেমন্ত মোক হেৰি এপ্লিকেশ্যন এখন লিখি দিয়াচোন মই নোৱাৰোঁ দেই অ' আই তই ফ্ৰেণ্ডৰ কাৰণে সিমানকণো কৰিব নোৱাৰনে প্লিজ প্লিজ লিখি দিয়া নাই মই লোকৰ কাৰণে নিলিখোঁ দেই ছাৰে গালি পাৰিব ঐ মনুকন্ত নিজে লিখ মই লিখিব নোৱাৰোঁ কাৰণেতো কৈছোঁ মোৰ গোটেই বানান ভুল হৈ যায় তই লিখি দিব পাৰিবি মই নোৱাৰোঁ দেই মই প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়লৈকেহে পাৰিম পিছৰখিনি নোৱাৰোঁ শিকি থোৱাই ভাল আছিলে পাই সঁচাকৈ ন কামত আহে আকৌ ছাৰেতো শিকাইছিলে সেইদিনাখন আমিহে পিছফালে আমলখি খাই আছিলোঁ সঁচাকৈ ঐ তহঁতৰ চুনুকন বাইকে কগে যা তাই ধুনীয়া লিখে तुझे क्या लगता है वो मुझको लिख के देगी घर जाने के लिए मिसा मिसी के पेट बिग बोले তাই গৈ পেলাই লগাই দিবগে সেইটো হয় পিছে তহঁতৰ বায়েজনী যে বেলেগ লগনীয়া ঐ তেনেকৈ নকবি চৰি মই লিখি দিব পাৰোঁ কিন্তু মোক মূল্য দিব লাগিব মূল্য কি মূল্য তোমাৰ যে সেইডাল পেঞ্চিল টুপি লগা চাকালাকা বম বম নিচিনা সেইডাল লাগিব তো এচা বলো না দিম নহয় লিখি দিয়া নাই ৰবা মই লিখি আনো এইটো যে বেলেগ লোভিয়া অ' সি এনেই লিখিয়ে দিব নোৱাৰে ফ্ৰেণ্ড বুলি চেলফিছ আছে উপায় নাই কি কৰিবি আমাতকৈ আকৌ চোকা নহয় সি কেতিয়াবা সেইটো কাৰণে চোকা হৈ যাবলৈ মন যায় খালি মগজটোহে নেটানেগে সঁচাকৈ পাই এপ্লিকেশ্যনখন লিখিবলৈ শিকি থোৱা হ'লে ভাল আছিলে হ'ব দে আজিলৈ যাওঁ আৰু এনেকৈ তাৰপৰা পিছত শিকিব লাগিব শিকি ল'বি দেই মোৰ হ'লে ফ্ৰীকৈ লিখি দিবি তই অ' কি বুলি লিখিম লিখা পঞ্চম পিৰিয়ডৰ পিছত মোৰ হঠাতে পেট বিষোৱাৰ বাবে বুলি লিখা এইটোৱে আপদ চুচুৱাই লৈছে ঘৰত নখোৱা ভাত খাই কাইলৈ সঁচাকৈ হাগনি নহ'লে হ'ল তোৰ এই আপদিয়াটো এইটো অ' মনুকণ লোৱা থেংক ইউ চে কাম नहीं चलेगा তোমাৰ পেঞ্চিল ডাল দিয়া ৰবা ছুটিটো এপ্ৰুভ কৰি আহোঁ যা হেড চাগৈ পৰা আহিলোঁ তাৰপিছত দিবা ঐ কোনোবা এটা বল মই পেট বিষয়ে এক্টিং কৰিম তহঁতি কবি অথনিৰ পৰা কান্দি আছে বুলি দেই মই নাযাওঁ দেই ভয় লাগে হেড চাৰলৈ তইও কম চেলফিছ নহয় এই বল মই গৈ দিছোঁ তইহে মোৰ আচল বন্ধু শনি সিঙৰ পিছতে আজি সি আকৌ স্কুল নাহিলে বল কামিন কি হ'ল তহঁতৰ ছাৰ এই মুনুকণৰ বহুত পেট বিষাইছে থাৰ্ড পিৰিয়ডৰ পৰা কান্দিয়ে আছে সেইকাৰণে ছুটী লৈ ঘৰলৈ যাব বিচাৰিছে অঁ ছাৰ পেট বিষত থাকিবই পৰা নাই তো বেলেগ কামুৰি ধৰিছে নাই তোৰ চাগে দে এপ্লিকেশ্যনখন কিবা খাইছিলি চাগে কালি বেয়া বস্তু নাই খোৱা ছাৰ তেতিয়াহ'লে কেলৈ পেট খামুচ মাৰি ধৰিছে ভাত খাই আহিছিলি নে নাই কেইটামান খাইছিলোঁ ৰাতিপুৱা ছাৰ অকণমান বেয়া লাগি আছিলে বাৰু তোৰ বা এজনী নাই জানো আমাৰ স্কুলতে আছে ছাৰ তইতো অকলে যাব নোৱাৰিবি ছাৰ তাই ক্লাছ ক্ষতি কৰি ঘৰলৈ কেতিয়াও নাযায় মই পাৰিম যাবলৈ লাহে গৈ থাকিম আৰু ৰচোন বাৰু এপ্লিকেশ্যনখন কোনে লিখিছিলে তই লিখিছিলি নে বেলেগে লিখিছিলে মানে ছাৰ মই লিখিব নোৱাৰা অৱস্থাত আছিলোঁ যে সেইকাৰণে হেমন্তক লিখিবলৈ ক'লোঁ যাচোন হেমন্তক মতাই আন এইখন এপ্লিকেশ্যন লিখিছেহি হে এইবোৰে শিকিছেহি স্কুলত গোটেই সংসাৰৰ বানান ভুল চফা ঐ মৰিলি আৰু এতিয়া মই কি কৈছোঁ শুনা নাই নেকি তই যা য়েছ ছাৰ গৈছোঁ ছাৰ মে আই কাম ইন ছাৰ আহ তই এখন এপ্লিকেশ্যন লিখিছ গোটেই সংসাৰৰ ভুল পেটৰ অসুখ হে অসুখৰ কি খত হুচৌকাৰ আকৌ খ নেকি হে এইবোৰ শিকিছ এইটো কি লিখিছ হে পঞ্চম পিৰিয়ড লিখিছ হে জোতাখা পাহৰিলি শিকা নাছিলি নেকি পঞ্চম হে প দন্তীয়া ন প্ৰথম চ ম পঞ্চম হে পঞ্চম এনেকৈ লিখে চৰি ছাৰ ভুল হৈ গ'ল ছাৰ মই গৈ থাকোঁনে বাৰু যা বাৰু তই হেমন্ত তোৰ দেউতাৰ নাম্বাৰটো দিবি ফোন কৰিব লাগিব আজি মই তই ঘৰত নপঢ়া হৈছ ছাৰ মই বাৰু ভুলকৈ লিখিছোঁ এইটো বেলেগ কথা কিন্তু মই যে ফচিলোঁ যে এনেই মোৰখনৰ পেট বিষয়ে নাই সিহঁতৰ ঘৰত নখোৱা আজি সেইকাৰণে মোক লিখি দিবলৈ কৈছিলে মই খৰধৰকৈ লিখোঁতেহে ভুল হ'ল ছাৰ হে তহঁতি কম বস্তু নহয় দেই ভুল কৰাটোও ভুল ভুলৰ লগ দিয়াটোও ভুল যা মনুকণক মাতি আন কৰিডত আঁঠু কাঢ়ি থাক দুইটাই কিন্তু মই ছাৰ চুপ